নমস্কাৰ আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তমমান শ্ৰেণীৰ অনুশীলনী 8.1 অনুশীলনীটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ, এইকেইদিন মই বিশেষকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। গম পাইছে আপোনালোকে জুবিনদাৰ ঘটনাটোৰ পৰা মই একেবাৰে মানসিকভাৱে ভাঙি পৰিলোঁ। তো সেয়েহে কি হ'ল, ভিডিঅ' এইকেইদিন একেবাৰে বনাব পৰা নাই, তাৰ বাবে বিশেষ একদমেই চৰি আপোনালোকলৈ। তো বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি সপ্তমমান শ্ৰেণীৰ অনুশীলনী 8.1টো আৰম্ভ কৰিম। 8.1ৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে কি অনুপাতবোৰ উলিয়াব লাগে। প্ৰথম প্ৰশ্নটো আপোনালোকৰ দিছে যে 5 কিলোমিটাৰ আৰু 500 মিটাৰ। 5 কিলোমিটাৰ আৰু 500 মিটাৰৰ আমি অনুপাতটো উলিয়াই লওঁ। বলক মই প্ৰশ্ন নিলিখোঁ, আপোনালোকলৈ ডাইৰেক্ট চলিউশ্যনটো আগবঢ়াম। তো বলক তেতিয়াহ'লে 1 নম্বৰ 1টো দিছে কিমান 5 কিলোমিটাৰ আৰু 500 মিটাৰ। মই চলিউশ্যন লিখি লৈছোঁ আৰু আনচাৰটো কৰিম। 5 কিলোমিটাৰ দিয়া আছে 5 কিলোমিটাৰ। 5 কিলোমিটাৰ আমি জানো যে 5 কিলোমিটাৰটোক আমি কিমান বুলি লিখিব পাৰোঁ। 5 কিলোমিটাৰটোক আমি লিখিব পাৰোঁ 5 কিলোমিটাৰ 5 × 1000, 1000 মিটাৰ হ'লে 1 কিলোমিটাৰ হয়। সেয়েহে আমি 5ৰ লগত 1000 পূৰণ কৰি দিছোঁ। 5ৰ লগত 1000 পূৰণ কৰি দিলে ই হ'ব 5000 মিটাৰ। 5000 মিটাৰ 5000 মিটাৰ হ'ব 5000 মিটাৰ। 5 কিলোমিটাৰত 5000 মিটাৰ হয়। আৰু এফালে দিয়া আছে কিমান, আৰু দিয়া আছে 500 মিটাৰ, আৰু 500 মিটাৰটো আমাক মেনশ্যন কৰি দিয়ে দিছে। তো বলক তেতিয়াহ'লে ইয়াৰ চলিউশ্যনটো কৰোঁ। আমি কি কৰিম, এতিয়া এতেকে এই যোনটো আছে 5000 মিটাৰ, এই 5000 মিটাৰটো ওপৰত বহাই আমি তলত কি কৰিম 500 মিটাৰটো হৰণ কৰি দিম। ঠিক আছে, আমি ইয়াত উলিয়াব লাগে অনুপাত কেনেকৈ উলিয়াই আপোনালোকে চাই থাকক। ইয়াত এই 5000টো ওপৰত দি তলত 500টো বহাই দিলোঁ। এতিয়া কি হ'ব, এটা শূন্য এইটো শূন্য কাটিলোঁ, এইটো শূন্য এইটো শূন্য কাটিলোঁ, এতিয়া থাকিলে 5। ঠিক আছে, তলত থাকিলে 5 আৰু ওপৰত থাকিলে 50। মই আপোনালোকক লিখাই দিছোঁ ক্লিয়াৰিফাই কৰাই দিছোঁ। এতিয়া ওপৰত থাকিলে 50 আৰু তলত থাকিলে 5। এতিয়া 5-এ 5ক কিমান বাৰ যায়, এবাৰ যায়, আৰু 50ক কিমান বাৰ যায়, 10 বাৰ যায়, হয়নে নহয়। 5 × 10 = 50। তো এতিয়া ওপৰত থকাটো সদায় আগফালে হয়, এইটো হৈছে অনুপাত চিন। ওপৰত থকাটো সদায় আগফালে হয় আৰু তলত থকাটো সদায় পিছফালে হয়। যোনটোক আমি লব বুলি ক'ব পাৰোঁ, লবটো সদায় আগত হয় আৰু হৰটো সদায় পিছত হয়। তো 1 নম্বৰ চলিউশ্যনটো এইটো আছিলে। তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নটো দিছে যে 6 সপ্তাহ আৰু 21 দিন। 6 সপ্তাহ আৰু 21 দিন। তো বলক তেতিয়াহ'লে আমি এটা কাম কৰোঁ, এই অংকটো কৰাৰ আগত 2 নম্বৰটো মই 2 নম্বৰ লিখি লৈছোঁ, 2 নম্বৰ চলিউশ্যন। তো আমাক এটা বস্তু চাওকচোন, আমাক দিছে 6 সপ্তাহ 21 দিন। 6 সপ্তাহ 21 দিন। ঠিক আছে, তো এটা দিছে সপ্তাহত, এটা দিছে দিনত। তো তেতিয়াহ'লে আমি কি কৰিম, আমি 6 সপ্তাহত কিমান দিন সেইটো জানিব লাগিব। ঠিক আছে, এসপ্তাহত হয় 7 দিন, আমি জানো এইটো এসপ্তাহত 7 দিন। 6 সপ্তাহত কিমান হ'ব, 7 × 6 = 42 দিন, 6 সপ্তাহত হ'ব 42 দিন। 6 সপ্তাহ ইকুৱেল কিমান হ'ব 42 ডেইজ, 42 দিন। এতিয়া কি কৰিব লাগিব, এই 6 সপ্তাহ 42 দিনটোক আমি 21ৰে হৰণ কৰিব লাগিব। ঠিক তেনেকৈ 42টো থাকিব ওপৰত আৰু তলত থাকিব 21টো। এতিয়া 21ক কিমান বাৰ যায়, এবাৰ যায়, আৰু 42ক কিমান বাৰ যায়, দুবাৰ যায়, হয়নে। তো এতিয়া মই সেই আগৰটোৰ দৰে কোৱাৰ দৰে যে ওপৰৰ যোনটো ল'ব সেইটো থাকিব আগত, তাৰপিছত বহিব অনুপাত চিনটো, আৰু তলত থকা হৰটো পিছফালে বহিব। তো এইটো হৈছে 2 নম্বৰ উত্তৰটো। বুজি পাইছে চাগে আপোনালোকে। ঠিক তেনেদৰে আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্নটোত দিছে যে 30 দিন আৰু 210 ঘণ্টা। এটা দিছে দিনত আৰু আনটো দিছে ঘণ্টাত। তো 30 দিন আৰু 210 ঘণ্টা। 3 নম্বৰটো আমি 3 বুলি লিখি ল'লোঁ, আৰু ইয়াত লিখি লৈছোঁ 30 দিন আৰু 210 ঘণ্টা। ঠিক আছে, এটা দিছে দিনত আৰু আনটো দিছে ঘণ্টাত। তো এতিয়া আমি কি কৰিব লাগিব, সেই দিনটো আমি কি কৰিব লাগিব, ঘণ্টালৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। দিনটো যে আছে, যে ইয়াত যে আছে 30 দিন, 30 দিন যোনটো আছে 30 দিন বুলি, এই 30 দিনটো আমি কি কৰিব লাগিব, ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগিব। 30 × এদিনত কিমান ঘণ্টা হয়, 24 ঘণ্টা হয়। তো সেইকাৰণে 30ৰ লগত আমি কি কৰিব লাগিব, 24টো মাল্টিপ্লাই কৰি দিব লাগিব। তো 24 মাল্টিপ্লাই কৰি দিলে 30ৰ লগত কিমান হ'ব, 3 × 4 = 12, 2 হাতে গ'ল 1, 3 × 2 = 6, 6 × 1 = 7, আৰু পিছপিনে শূন্যটো বহি যাব।
720 ঘণ্টা মানে আমি গম পালোঁ যে আপুনি ঘণ্টাটো লিখি থওঁ ঘণ্টা তো এতিয়া 30 দিনৰ লগত আমি 24 ঘণ্টাটো মাল্টিপ্লাই কৰিলোঁ 30 দিনৰ লগত 24 ঘণ্টা মাল্টিপ্লাই কৰিলে কিমান হ'ব 720 ঘণ্টা তো 720 ঘণ্টাটো আমি পাই গ'লোঁ এতিয়া আমি সেই 720 ঘণ্টাটো ওপৰত লিখিব লাগিব 720 ঘণ্টাটো ওপৰত লিখিব লাগিব আৰু 210 ঘণ্টাটো তলত লিখিব লাগিব ঠিক আছে তো এতিয়া ইয়াত এই শূন্যটো কাটি দিলোঁ ঠিক আছে তো এতিয়া ওপৰত থাকিলে 72 তলত থাকিলে 21 তো এনেকুৱা কি সংখ্যা আছে যিয়ে নেকি দুইটাকে হৰণ যায় দুইটাকে হৰণ যাব পৰা সংখ্যাটো হৈছে 3 3ৰে 21ক হৰণ কৰিলে কিমান বাৰ যাব 7 বাৰ যাব আৰু 3ৰে যদি 72ক হৰণ কৰোঁ 3 20 60 আৰু এইপিনে 3 4 গুণ 12 তো সেইটো হিচাপত চাবলৈ গ'লে 3 24 72 হয় তো আমি কি কৰিব লাগিব ওপৰত লিখিব পাৰোঁ 24 আৰু তলত লিখিব পাৰোঁ 7 আমি এতিয়া সেই ঠিক আগৰ দৰে 24টো কি হ'ব আগত বহিব আৰু অনুপাত চিনটো পিছত বহি পেলাই তাৰ পিছত বহিব হৰটো কিন্তু আমি 7 বুলি জানো তো 3 নম্বৰ প্ৰশ্নটোৰ সলিউশন আমি কৰিলোঁ বলক এতিয়া 4 নম্বৰটোলৈ আগবাঢ়ো 4 নম্বৰ প্ৰশ্নটো দিছে যে 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ এটা দিছে মিটাৰত আনটো দিছে সেন্টিমিটাৰত তো সেই আগৰ দৰে আমি কি কৰিম 12 মিটাৰ লিখি লৈছোঁ 12 মিটাৰ আৰু কিমান দিছে 100 সেন্টিমিটাৰ 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ তো এতিয়া কি কৰিম সেই 12 মিটাৰ যে আছে যে 12 মিটাৰটো আমি কি হলৈ নিব লাগিব সেন্টিমিটাৰলৈ নিব লাগিব আমি জানো যে 1 মিটাৰত কিমান সেন্টিমিটাৰ হয় তো 1 মিটাৰত কিমান সেন্টিমিটাৰ হয় 100 সেন্টিমিটাৰ হয় তো 100টো আমি কি কৰিব লাগিব ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো এতিয়া আমি ইয়াতে সেমি বুলি লিখি থওঁ এতিয়া 12ৰ লগত 100 পূৰণ কৰিলে কিমান হয় 1200 হয় তো 1200 সেন্টিমিটাৰ হ'ব মানে 12 মিটাৰ মানে হৈছে 1200 সেন্টিমিটাৰ তো বলক এতিয়া সেই 1200 সেন্টিমিটাৰটো ওপৰত লিখি পিনে আৰু তলত লিখিব লাগিব আমি 100 সেন্টিমিটাৰ ঠিক আছে তো এতিয়া এই শূন্যটো কাটিলোঁ এইটো শূন্য কাটিলোঁ এতিয়া তলত থাকিলে কিমান 1 আৰু ওপৰত থাকিলে 12 তো আমি এতিয়া লিখি লওঁ দেখুৱাব পৰাকৈ ওপৰত থাকিলে 12 আৰু তলত থাকিলে 1 এতিয়া সেই 12টো আগত বহিব অনুপাতৰ তাৰপিছত আৰু তাৰ পিছত বহিব 1টো তো হৈ গ'ল ইয়াত 12:1 তো 12 অনুপাত 1 হৈ গ'ল লাষ্ট 1 নম্বৰ লাষ্ট কুৱেশ্যন 5 নম্বৰটো তো 5 নম্বৰটো আমি আলোচনা কৰিম 5 নম্বৰটোত কৈছে যে 7 বছৰ আৰু 18 মাহ তো এটা দিছে বছৰত আনটো দিছে মাহত তো বলক ইয়াৰ আনসাৰটো কৰোঁ 5 নম্বৰ আমি লিখি ল'লোঁ 5 নম্বৰ লিখি লোৱাৰ পিছত ইয়াত লিখিব লাগিব 7 বছৰ যি এটা দিছে বছৰত আৰু এটা দিছে মাহত 18 মাহ 7 বছৰ আৰু 18 মাহ দিছে এতিয়া এই 7 বছৰটো কি কৰিব লাগিব আমি 7 বছৰটো আমি কি কৰিব লাগিব মাহলৈ পৰিৱৰ্তন কৰিব লাগিব আমি জানো এবছৰত 12 মাহ বুলি তো সেই 7ৰ লগত আমি কি কৰিব লাগিব 12টো পূৰণ কৰিব লাগিব 7ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব ঠিক আছে 7ৰ লগত 12 পূৰণ কৰিলে হ'ব 84 মাহ মানে আমি চাবলৈ গ'লে 7 বছৰত 84 মাহ হয় ঠিক আছে তো বলক এতিয়া তেতিয়াহ'লে অংকটো আৰম্ভ কৰোঁ এতিয়া ঠিক তেনেকৈ সেই 7 বছৰ যে আছে 7 বছৰ মানে 84 মাহ আমি পাই ৰাখিছিলোঁ ওপৰত লিখিব লাগিব 84 মাহ আৰু তলত লিখিব লাগিব 18 মাহ এতিয়া ইহঁতক হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব ফাৰ্ষ্ট আমি 2ৰে কাটো 2ৰে কাটিলে কিমান বাৰ যাব 42 বাৰ যাব আৰু 2ৰে কাটিলে কিমান বাৰ যাব 9 বাৰ যাব মানে 2 42 84 আৰু 2 9 গুণ 18 এতিয়া ইহঁতক 3ৰে কাটিব পৰা যায় 3ৰে 9 কাটিলে যাব 3 বাৰ 3ৰে 42 কাটিলে কিমান বাৰ যাব 14 বাৰ ঠিক আছে তো এতিয়া আমি ইয়াতে কি পালোঁ ওপৰত পালোঁ কিমান ওপৰত পালোঁ আমি 14 তো ওপৰত আমি 14টো লিখি ল'লোঁ আৰু তলত লিখি ল'লোঁ 3টো এতিয়া অনুপাতত ইয়াক প্ৰকাশ কৰিবলৈ একেবাৰে সহজ আগফালে 14টো দি দিম কাৰণ লবটো সদায় আগত বহে আৰু অনুপাত চিনটো দি পেলাই তল পিছপিনে 3টো দি দিম তো 5 নম্বৰ অংকটো ইমানেই আছিলে তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটো আগবাঢ়োঁ আমি 1 নম্বৰ গোটেইকেইটা সলিউশন কৰি দেখাই দিলোঁ আপোনালোকে নিশ্চয় বুজি পালে আৰু 2 নম্বৰটো এতিয়া আৰম্ভ কৰিম বলক আমি 2 নম্বৰটোলৈ যাওঁ আমাৰ 2 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ অনুপাতবোৰ সমতুল্য হয় নে নহয় বিচাৰ কৰা তো তলৰ অনুপাতবোৰ সমতুল্য হয় নে নহয় চাব লাগে আমি 1 নম্বৰটো দিছে 4:5 মানে 4:5 আৰু 2:3
তো এইকেইটা সমতুল্য হয়নে নহয় চাব লাগিব এতিয়া সমতুল্য হয়নে নহয় সেই কথাটো চোৱাৰ আগত সেই বস্তুটো চোৱাৰ আগত মই আগতে বুজাই থওঁ আপোনালোকক যে সমতুল্য মানেনো কি সমতুল্য মানে হৈছে লব আৰু হৰ দুইটাৰে মান সমান ওলাব লাগিব এইটো অংক আৰু এইটো অংকতে যদি লব আৰু হৰৰ মান সমান ওলায় তেতিয়াহ'লে সেইটো সমতুল্য হয় বুলি ক'ব পাৰিম আৰু যদি সমান নোলায় লব আৰু হৰ অকল লব বা অকল হৰ ওলালে নহ'ব লব আৰু হৰ দুইটাৰে সমান ওলাব লাগিব তেতিয়া আমি তাক সমতুল্য বুলি ক'ব পাৰিম আৰু যদি নোলায় তেতিয়াহ'লে তাক আমি সমতুল্য বুলি ক'ব নোৱাৰোঁ তো বলক তেতিয়াহ'লে 2 নম্বৰৰ সলিউশন আমি কৰোঁ 2 নম্বৰ 1 দিছে 2 নম্বৰ 1টো কি বুলি দিছে 4:5 4:5 আৰু 2:3 তো 4:5 আৰু 2:3 বুলি দিছে তো ইয়াৰ সলিউশন কৰোঁ আমি তো আমি চাওঁ প্ৰথমতে 4:5 আমি লিখিলোঁ 4/5 হিচাপে কাৰণ আমি জানো সদায় লবটো আগত থাকে হৰটো পিছত থাকে তো লবটো আৰু হৰটো আমি এনেকৈ লিখি ল'লোঁ ঠিক আছে তো এতিয়া আমি ইয়াত এটা বস্তু চাওঁ যে ইয়াক 2ৰে কাটিব পৰা যায় কিন্তু ইয়াক 2ৰে কাটিব পৰা নাযায় ইয়াক 5ৰে কাটিব পৰা যায় তো ইয়াক 5ৰে কাটিব নোৱাৰি তো ইয়াৰ এই ভগ্নাংশটো এনেকেই থাকিব ঠিক আছে তো আনফালে কি দিছে আমি আনফালে লিখি ল'ব লাগিব আনফালে কি দিছে n বুলি লিখি লৈছোঁ আনফালে দিছে 2:3 তো 2:3টো মানে 2টো আগত থাকিব লবটো আগত থাকিব আৰু হৰটো পিছত থাকে তো সেইটো কাৰণে লবটো লবৰ জেগাত লিখিলোঁ আৰু হৰটো হৰৰ জেগাত লিখিলোঁ তো ইয়াকো আমি চালোঁ যে ইয়াকো 2ৰে কাটা যাব ইয়াক 2ৰে নাযায় ইয়াক 3ৰে যাব ইয়াক 3ৰে নাযায় তো ইহঁতৰ কেইটা এনেকৈ থাকিব ইহঁতৰ না লবৰ লগত লব মিল হৈছে না হৰৰ লগত হৰ মিল হৈছে মানে সমান হোৱা নাই ইহঁতৰ তো সেইকাৰণে আমি লিখিব পাৰোঁ এতেকে সমতুল্য নহয় ঠিক আছে তো ইহঁতক আমি লিখিব পাৰোঁ সমতুল্য নহয় বুলি সমতুল্য নহয় তো ঠিক তেনেকৈ 2 নম্বৰটো আমাক দিছে কিমান আপোনালোকে কিতাপখনত চাব 2 নম্বৰটো দিছে 7:15 আৰু 21:45 তো বলক তেতিয়াহ'লে ইয়াৰ সলিউশন কৰোঁ আমি 7:15 আৰু 21:45 2 নম্বৰটো তো 7:15টো আমি 7:15টোক 7/15 হিচাপে লিখিব পাৰোঁ আমি আগতে কৈছোঁ যে লবটো আগত থাকে তো লব এইটো ওপৰটো লব আৰু তলৰটো হৰ বুলি জানো লবটো আগত থাকে হৰটো পিছত থাকে তো লবৰ জেগাত হৰৰ জেগাত বহাই দিলোঁ তো এতিয়া ইয়াত 7ৰে 7ক হৰণ যাব 15ক নাযায় 15ৰে 15ক হৰণ যাব 7ক নাযায় তো সেইটো কাৰণে ই যেনেকৈ আছে তেনেকৈ থাকিব আৰু নেক্সট আছে 21/45 তো এইটো আমি চাবলৈ গ'লে 3ৰে যদি হৰণ কৰোঁ 3ৰে 21ক হৰণ যাব কেইবাৰ যাব 7 বাৰ যাব আৰু 45ক কিমান যাব 3×15 = 45 তো আমি ইয়াত দেখা পালোঁ যে 21/45টোক আমি কাটাকুটা কৰিলে 7/15 ওলাব মানে এই বস্তুটো আৰু এই অংকটো চাওকচোন 7/15 ইয়াতো আছিলে ফাৰ্ষ্টটো 7/15 আছিলে এইটো কটা নাযায় আৰু এইটো কটা কৰোঁতে লাষ্টত ওলালে 7/15 তাৰমানে আমি ইয়াক লিখিব পাৰোঁ এতেকে সমতুল্য হয় ঠিক আছে তো নিশ্চয় বুজি পাইছে আপোনালোকে 3 নম্বৰটো দিছে কি 3 নম্বৰ প্ৰশ্নটো দিছে কি 6:8 আৰু 6:8 আৰু 54:72 তো ঠিক আছে তো এইটো অংক আমি প্ৰথম কৰি ল'ম 6:8ক আমি 6:8ক আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ ওপৰত 6টো থাকিব আৰু তলত 8টো থাকিব আৰু 54/72ক আমি এনেকৈ লিখিলোঁ তো এতিয়া মই সেই আগতে কৰাৰ ধৰণে এনেকুৱা ধৰণেও আপোনালোকে কৰিব পাৰে বা এনেকুৱা ধৰণে কৰিব পাৰে আপোনালোকক যোনটো ভাল লাগে মই আপোনালোকক 2 ধৰণে শিকাই দিছোঁ সেইকাৰণে তো এতিয়া কি কৰিম 6 আৰু 8 ইয়াক চাওকচোন ইয়াক 2ৰে হৰণ যাব আৰু তলৰটোকো 2ৰে হৰণ যায় মই সেইকাৰণে ঘপককৈ কাটি দিলোঁ যে 6ক যদি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে 3বাৰ যায় 2 3 6 মানে 2য়ে যদি 8ক কাটো 4বাৰ যায় ঠিক আছে তো ইয়াত লিখিব পাৰোঁ আমি 3/4 বুলি কাৰণ এতিয়া 3য়ে 3ক যায় 4ক নাযায় 2ৰে 4ক যায় 3ক নাযায় 4য়েও 4ক যায় 3ক নাযায় তো সেইকাৰণে আমি ইমানটোলৈকে কটাকটি কৰিব পাৰোঁ মানে বুজি পাইছে নহয় আপোনালোকে হৰণ কৰিব পাৰোঁ তো এতিয়া 54টোক চাম 54 কি সংখ্যা 54ক যদি আমি 9ৰে কাটোঁ 9ৰে কাটিলে ইয়াক যাব 6 বাৰ 9 6 × 54 আৰু 72ক কাটিলে 9 8 × 72 মানে 8 বাৰ যাব ঠিক তেনেদৰে ওপৰত থাকিলে 6 তলত থাকিলে 8 হয়নে আকৌ সেই 6ক আমি কাটিব পাৰোঁ 2ৰে 3 বাৰ যাব 8ক কাটিলে যাব 4 বাৰ
তো আমি ইয়াত লিখিব পাৰোঁ 3 4 তো এতিয়া চাওকচোন এই অংকটো আৰু এই অংকটো দুইটা বস্তু সমান সমান ওলালে নে ওপৰৰ লবগিটাও সমান সমান হৰগিটাও সমান সমান ওলালে তো সেয়েহে আমি ইয়াক ক'ব পাৰোঁ এতেকে সমতুল্য হয় ঠিক আছে তো আমি 3 নম্বৰটো ক'ব পাৰোঁ যে সমতুল্য হয় তো এতিয়া 4 নম্বৰটোলৈ আহিছোঁ আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো দিছে আমাক কিমান 4 নম্বৰটো দিছে 13:14 আৰু 14:13 বুলি এতিয়া এই 13:14টোক আমি লিখি লৈছোঁ 13/14 ঠিক আছে আৰু আনটোক লিখি লৈছোঁ কিমান 14/13 তো চাওকচোন এই দুইটা বস্তুতে এটা বস্তু মন কৰক যে 13 হৈছে মৌলিক সংখ্যা যিটো সংখ্যাক নেকি একো সংখ্যাৰে কথা নাযায় নিজে 13 আৰু 1ৰ বাহিৰে 14টো কিন্তু নহয় 14টোক আপোনাৰ 7ৰেও হৰণ যায় 2ৰেও হৰণ যায় ঠিক আছে তো 13টোক কিন্তু নাযায় তো সেইকাৰণে আমি ইহঁতক কথা কৰিব নোৱাৰোঁ ঠিক তেনেদৰে সংখ্যা দুইটাই উলট পালটকৈ দিয়া আছে ইয়াত হৰ হিচাপে 14ক দিয়া আছে লব হিচাপে 13ক দিয়া আছে ইয়াত আকৌ লব হিচাপে 14ক দিয়া আছে হৰ হিচাপে 13ক দিয়া আছে তো দুইটা সংখ্যাতে একে সংখ্যা থকাৰ কাৰণে ইহঁতক কথা নাযায় তো সেইকাৰণে আমি ইয়াক লিখি দিব পাৰোঁ ডাইৰেক্ট যে এতেকে ইহঁত সমতুল্য নহয় বুজি পাইছেনে আপোনালোকে তো কমেণ্ট ছেকশ্যনত জনাব যদি বুজি পাইছে তো বলক তেতিয়াহ'লে আমি 4 নম্বৰ 2 নম্বৰ 4টা অংকই সলিউশ্যন কৰিলোঁ আমি এতিয়া 3 নম্বৰ অংকটোলৈ যাওঁ 3 নম্বৰ অংকটো যথেষ্টখিনি দীঘল সেইকাৰণে আমি প্ৰশ্ন নিলিখোঁ ডাইৰেক্ট উত্তৰ কৰিম বলক আপোনালোকৰ আগত 3 নম্বৰ অংকটোৰ উপস্থাপন কৰোঁ ইয়াত কৈছে যে 3টা জ্যামিতি বাকচৰ দাম 33 টকা 283 টকাত কিমানটা বাকচ পোৱা যাব তো বলক ইয়াৰ সলিউশ্যন উলিয়াওঁ সলিউশ্যন লিখি ল'লোঁ মই এতিয়া আমি কি কৰিম ইয়াৰ যোনটো সলিউশ্যন আনসাৰটো কৰিম আমাক প্ৰথমতে কি দিয়া আছে লিখি ল'ব লাগিব যে দিয়া আছে কেইটা জ্যামিতি বাকচৰ দাম 33 টকা বুলি দিয়া আছে তিনিটা জ্যামিতি বাকচৰ দাম তিনিটা জ্যামিতি বাকচৰ দাম কিমান দিয়া আছে 33 টকা ঠিক আছে তো এতিয়া আমি কি কৰিব লাগিব তিনিটা জ্যামিতি বাকচৰ দামটো আমি গম পাওঁ কিমান দিয়া আছে তো এতিয়া কি কৰিব লাগিব 283 টকাত কিমানটা জ্যামিতি বাকচ পাব হয়নে নহয় এতেকে 286 টকাত জ্যামিতি বাকচ পাব জ্যামিতি বাকচ পাব এনেকৈ লিখি লোৱাৰ পিছত আমি কি কৰিব লাগিব সমান চিন দি এতিয়া সেই যে আপোনালোকৰ দিছিলে যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা তো আমি কি কৰিব লাগিব সেই তিনিটো ওপৰত ৰাখি পেলাই কি কৰিব লাগিব তলত লিখিব লাগিব 33টো ঠিক আছে আৰু এই যোনটো তিনিটা জ্যামিতি বাকচৰ দাম যেহেতু 33 টকা তো সেই 283 টকাত আমি কিমানটা জ্যামিতি বাকচ পাম বুলি ক'লে 283টো আমি কি কৰিব লাগিব সাইডত মাল্টিপ্লাই কৰি দিব লাগিব 283 এতিয়া আমি এনেকৈ কৰি পেলাই আমি ইয়াৰ সলিউশ্যনটো উলিয়াব লাগিব তো ওপৰত যেহেতু প্ৰথমতে কৈ দিছে যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা সেইটো কাৰণে 33টো তলত আৰু ওপৰত তিনিটা জ্যামিতি বাকচ আৰু তলত এইপিনে সাইডত থাকিব 283 টকাটো মানে 283 টকাত কিমানটা জ্যামিতি বাকচ পাব তো ইয়াৰ উত্তৰটো আমি উলিয়াব লওক তো চাওকচোন ইয়াতে এটা বস্তু এই ওপৰত তিনিটোক যদি আমি কাটো কিমানবাৰ যাব এবাৰ যাব আৰু এইফালে 33টোক যদি তিনিটোৱে কাটো তেতিয়াহ'লে যাব 11 বাৰ মানে আমি লিখিব পাৰোঁ ওপৰত 1 আৰু তলত থাকিব 11 আৰু এইফালে লিখিব পাৰোঁ 286 ঠিক আছে তো 286 থাকিব এইফালে এতিয়া 11য়ে যদি 286ক হৰণ কৰোঁ তেতিয়াহ'লে কিমানবাৰ যাব আমি যদি 11য়ে 286ক হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 11য়ে যদি 286ক হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 26 তো এতিয়া ওপৰত থাকিব ইয়াত থাকিব 1 ইনটু এইপিনে থাকিব 26 তো 26ৰ লগত 1 মাল্টিপ্লাই কৰিলে হ'ব 26 মানে আমি 283 টকাত জ্যামিতি বাকচ পাম কিমান 26টা মানে 26টা জ্যামিতি বাকচ আমি 283 টকাত পাম তো বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অংকটোলৈ যাওঁ 4 নম্বৰটোলৈ 4 নম্বৰ প্ৰশ্নটো দিছে যে কল্পনাই 160 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে তো দুয়োগৰাকীয়ে একে দামতে কিনিব পাৰিলে নে নাই সুধিছে দুয়োগৰাকীয়ে বল কেইটা একেটা দামতে কিনিছে নাই যে কল্পনাই 10টা বল কিনিছে 160 টকাত আৰু জয়মতীয়ে 8টা বল কিনিছে 128 টকাত তো ইয়াৰ সলিউশ্যনটো উলিয়াই চাওঁ আমি 4 নম্বৰ মই 4 নম্বৰ সলিউশ্যন লিখি লৈছোঁ 4 নম্বৰ সলিউশ্যন
আমি ইয়াত লিখিছোঁ, ইয়াত লিখিব লাগিব যে কল্পনাই কিনা এটা বলৰ দাম, ঠিক আছে, এটা বলৰ দাম। যিহেতু 160 টকাত 10টা বল কিনিছে, তো সেইটো কাৰণে আমি কি কৰিব লাগিব, 160ক 10ৰে হৰণ কৰি দিব লাগিব। 160ক 10ৰে হৰণ কৰিলে কি হ'ব, কিহৰ কাৰণে হৰণ কৰিছোঁ, কাৰণ এটা বলৰ দাম কিমান হয় সেইটো চাবলৈ হ'লে আমি 10টা বলে টোটেল পইচাটোক আমি হৰণ কৰিব লাগিব, কিমান টকা লৈছিলে, সেই টকাক যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে এটা বলৰ দাম ওলাই যাব। তো 10ৰে যদি 160ক হৰণ কৰোঁ তেতিয়াহ'লে যাব 16 বাৰ। তো আমি ইয়াত লিখিব পাৰোঁ যে 16 টকা। কল্পনাই কিনা এটা বলৰ দাম আছিলে 16 টকা। আকৌ বুলি লিখি জয়মতীয়ে কিনা এটা বলৰ দাম, জয়মতীয়ে কিনা এটা বলৰ দাম কিমান হ'ব? তো জয়মতীয়ে টোটেল বল কিনিছিলে 8টা আৰু কিনিছিলে কিমান টকাত, 128 টকাত। তো 128ক আমি যদি 8ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব, 128ক 8ৰে হৰণ কৰিলে কিমান বাৰ যাব, যদি আমি কাটোঁ তেতিয়াহ'লে ই যাব 16 বাৰ, মানে ইয়াতো লৈছে 16 টকা। তো জয়মতীয়েও কিনিছে 16 টকাকৈ এটা বলৰ দাম আৰু কল্পনায়ো কিনিছে 16 টকাকৈ এটা বলৰ দাম। তো সেই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, যে দুয়োগৰাকীয়ে প্ৰশ্নটো সুধিছে যে দুয়োগৰাকীয়ে একে দামতে কিনিব পাৰিলেনে, যে এতেকে হয় দুয়োগৰাকীয়ে একে দামতে কিনিব পাৰিলে, তো লিখিব লাগিব কিনিব পাৰিলে। বাছ এইটো প্ৰশ্নৰ উত্তৰ ইমানেই আছিলে। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কৈছে যে জেনেলিয়াই গোটেই বছৰটোত ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে। মানে জেনেলিয়াই গোটেই বছৰটোত নিজৰ ঘৰ ভাড়াৰ কাৰণে 66,000 টকা দিব লাগে। যদি তেওঁ 3 মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব? তো মানে কৈছে যে জেনেলিয়াই গোটেই বছৰটোৰ কাৰণে 66,000 টকা খৰচ কৰে, মানে 66,000 টকা ভাড়া দিয়ে, ঘৰ ভাড়া দিয়ে। তো তেওঁ যদি 3 মাহৰ মূৰে মূৰে ঘৰ ভাড়া দিব বিচাৰে, মানে প্ৰত্যেক মাহে নহয়, 3 মাহৰ মূৰে মূৰে ঘৰ ভাড়া দিব বিচাৰে, তেতিয়াহ'লে কিমান টকাকৈ দিব লাগিব? তো সেই ক্ষেত্ৰত আমি জানিব লাগিব প্ৰথমতে যে এমাহৰ ঘৰ ভাড়া কিমান। তো বলক আমি ইয়াৰ সলিউশ্যন কৰোঁ। 5 নম্বৰ মই লিখি থৈছোঁ। তো 5 নম্বৰ সলিউশ্যনৰ ক্ষেত্ৰত জেনেলিয়াই লিখিব লাগিব জেনেলিয়াৰ বছৰটোৰ ঘৰ ভাড়া কিমান আছিলে? ঘৰ ভাড়া আছিলে কিমান? 66,000 টকা। জেনেলিয়াই এবছৰত 66,000 টকা ঘৰ ভাড়া দিয়ে। তো এতিয়া আমি কি কৰিব লাগিব, এতেকে তেওঁ কিমান মাহৰ মূৰে মূৰে দিব বিচাৰে? 3 মাহৰ মূৰে মূৰে দিব বিচাৰে। তো 3 মাহৰ মূৰে মূৰে দিলে কিমানকৈ হ'ব? 3 মাহৰ আমি লিখিব লাগিব যে 3 মাহৰ মূৰত ঘৰ ভাড়া দিলে, যে 3 মাহৰ মূৰত যদি ঘৰ ভাড়া দিয়ে, 3 মাহৰ মূৰত ঘৰ ভাড়া দিলে তেওঁ দিব লাগিব 3 মাহৰ মূৰত যদি ঘৰ ভাড়া দিয়ে তেতিয়াহ'লে তেওঁ কিমান টকা দিব লাগিব? সেইটো আমি কি কৰিম, যে টোটেল যোনটো ঘৰ ভাড়া আছিলে 66,000 টকা আৰু 66,000 টকা, সেই টকাটোক আমি কিহে হৰণ কৰিব লাগিব? যে এবছৰত যিমান মাহ আছে সেই মাহে হৰণ কৰিব লাগিব, কাৰণ ঘৰ ভাড়াটো প্ৰত্যেক মাহে মাহে হয়। তো সেইটো কাৰণে আমি কি কৰিম, এবছৰত থাকে 12 মাহ, তো 12 হৰণ কৰিম। 12 হৰণ কৰিলে 66,000ক, তেতিয়া ওলাব এমাহৰ দৰমহা, ঠিক এমাহৰ ঘৰ ভাড়া। এমাহত কিমান টকা দিব লাগে? এতিয়া তাৰ লগত যদি আমি 3 এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে দিব লাগিব 3 মাহত কিমান ঘৰ ভাড়া। তো বুজি পাইছেনে, যে 66,000ক যদি আমি অকল 12 হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ ওলাব এমাহৰ ঘৰ ভাড়া, আৰু যদি তাৰ লগত 3 পূৰণ কৰি দিওঁ তেতিয়াহ'লে ওলাব 3 মাহৰ ঘৰ ভাড়া। তো বলক এতিয়া কৰোঁ। ইয়াত 3য়ে যদি 12 হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 4 বাৰ। 3 4 গুণ 12, সেইটো কাৰণে 4 বাৰ যাব। 4য়ে যদি 66,000ক হৰণ কৰোঁ, মানে 66,000 ডিভাইডেড বাই 4 যদি আমি কৰোঁ, 66,000ক যদি 4য়ে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 16,500 বাৰ। মানে আমি ইয়াত লিখিব পাৰোঁ টকা হিচাপত, মানে 3 মাহৰ মূৰত ঘৰ ভাড়া দিলে তেওঁ দিব লাগিব কিমান? 16,500 টকা। তো আমি ইয়াৰ উত্তৰটো উলিয়ালোঁ।
তো আমাৰ 8.1 অনুশীলনটো ইয়াতে শেষ কৰিলোঁ গোটেই অংকখিনি আমি সহজ সৰল ভাষাত বুজাই দিয়া হ'ল মই বুজাই দিলোঁ আপোনালোকৰ মাজলৈ এৰি দিলোঁ যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে ভিডিঅ'টো জনাব ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব একেবাৰে তো মই 8.2 অনুশীলনীৰো আপোনালোকৰ আপডেট আনিম মই নেক্সট ভিডিঅ'ত আপোনালোকে সহায় কৰিব মৰম দিব বুলি আশা থাকিল ধন্যবাদ